আপোনালোকে নিজেই দেখিছে বিভিন্ন ক্ষেত্ৰত ভয় আৰু ভাবুকি কেনেদৰে ব্যৱহাৰ কৰা গ'ল, অৰুণোদয় আঁচনিলৈ কি ধৰণৰ ব্লেকমেইল কৰা গ'ল। আপোনালোকে নিজেই দেখি পাইছে যে কিমান ভোটাৰ আজি তেওঁলোকৰ ভোট ৰিজেক্ট হ'ল। আজি ইমান ডাঙৰ ৰিজেকশ্যন হোৱাটো এটা পিছত আমাৰ নিৰ্বাচনী আয়োগটো ইয়াত চিন্তা কৰিব লাগিছিল। বহুতে দিবই নোৱাৰিলে, বহুতে তেওঁলোকৰ ভোটাৰ লিষ্টত তেওঁলোকৰ নাম নোলালে, বহুত নতুন যিসকলে লোকসভাত দিলে তেওঁলোকৰ ওলালে নামটো নোলালে। ইমান সমস্যা আমি ইয়াৰ পূৰ্বে বিভিন্ন পঞ্চায়ত নিৰ্বাচনত এই ধৰণৰ প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ সমস্যাবোৰ আমি দেখা পাওঁ। বিজেপিয়ে গোটেই ইলেকশ্যন বিলাকত খালি হিন্দু মুছলমান চাই থাকে। আমি অসমৰ ৰাইজক চাই আছো। আমাৰ কাৰণে সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় উপজাতি আমি তেওঁলোকে অসমৰ সচেতন নাগৰিক হিচাপে ইলেকশ্যনত তেওঁলোকৰ যিটো অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে। এতিয়া হিন্দু মুছলমান যদি আপুনি কৰিবলৈ যায় তেতিয়াহ'লে যোৰহাটত ডিব্ৰুগড়ত তিনিচুকীয়াত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? গোলাঘাট জিলাত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? আমি ক'ৰবাত 100টাত হাৰিছো, ক'ৰবাত 500ত হাৰিছো, হাৰিব পাৰো, কিন্তু আমিতো ভোট পাইছো। ভোটত ছেকেণ্ড ডিভিজন নাই ইয়াত পলিটিক্সত। ইয়াত ডেপুটি জিলা পৰিষদ ডেপুটি এপি নাই, কিন্তু আমি প্ৰত্যেকটো অঞ্চলত সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায়ৰ আমি ভোট পাবলৈ সক্ষম হৈছো। প্ৰত্যেকটো ইলেকশ্যনৰ ৰাইজৰ চিন্তা চৰ্চা বেলেগ। ৰাইজেও ভালকে জানে যে পঞ্চায়তত যিমানেই ৰাইজে ওলাই আহক চৰকাৰ বদলাব নোৱাৰে। গতিকে ৰাইজে এছেম্বলিত চৰকাৰ বদলাবৰ কাৰণে চৰকাৰখনৰ যি আনএমপ্লয়মেণ্ট প্ৰব্লেম, নিবনুৱা সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, ইলেক্ট্ৰিচিটি বিল বৃদ্ধি, মেডিচাইনৰ বিল বৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰিক বিষয়টো এইবিলাক ৰাইজে সময়ত বিচাৰ কৰিব। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল হোৱা নাই, যথেষ্ট চিন্তাজনক, উদ্বেগজনক। আৰু বহুতেই কৈ আছে যে বিজেপিও আগতে বেয়া কৰিছিলে, পিছত ভাল কৰিছে। মই তেনেকুৱা কথাবিলাকৰ বিশ্বাস নকৰোঁ। আমাৰো কিছু আশা আছে, সেইখিনি সভাপতি মহোদয়ে কালি স্বীকাৰ কৰিছে যে তেওঁ পৰ্যালোচনা কৰিব। তাৰ ওপৰত আৰু মন্তব্য দি পেলাই বিতৰ্কত নোসোমাওঁ। তেওঁ পৰ্যালোচনা কৰিম বুলি কোৱা কাৰণে মই মোৰ সন্তুষ্টি লাভ কৰিছোঁ। আপোনালোকে নিজেই দেখিছে বিভিন্ন ক্ষেত্ৰত ভয় আৰু ভাবুকি কেনেদৰে ব্যৱহাৰ কৰা গ'ল, অৰুণোদয় আঁচনিলৈ কি ধৰণৰ ব্লেকমেইল কৰা গ'ল। আপোনালোকে নিজেই দেখি পাইছে যে কিমান ভোটাৰ আজি তেওঁলোকৰ ভোট ৰিজেক্ট হ'ল। আজি ইমান ডাঙৰ ৰিজেকশ্যন হোৱাটো এটা পিছত আমাৰ নিৰ্বাচনী আয়োগটো ইয়াত চিন্তা কৰিব লাগিছিল। বহুতে দিবই নোৱাৰিলে, বহুতে তেওঁলোকৰ ভোটাৰ লিষ্টত তেওঁলোকৰ নাম নোলালে, বহুত নতুন যিসকলে লোকসভাত দিলে তেওঁলোকৰ ওলালে নামটো নোলালে। ইমান সমস্যা আমি ইয়াৰ পূৰ্বে বিভিন্ন পঞ্চায়ত নিৰ্বাচনত এই ধৰণৰ প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ সমস্যাবোৰ আমি দেখা পাওঁ। বিজেপিয়ে গোটেই ইলেকশ্যন বিলাকত খালি হিন্দু মুছলমান চাই থাকে। আমি অসমৰ ৰাইজক চাই আছো। আমাৰ কাৰণে সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় উপজাতি আমি তেওঁলোকে অসমৰ সচেতন নাগৰিক হিচাপে ইলেকশ্যনত তেওঁলোকৰ যিটো অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে। এতিয়া হিন্দু মুছলমান যদি আপুনি কৰিবলৈ যায় তেতিয়াহ'লে যোৰহাটত ডিব্ৰুগড়ত তিনিচুকীয়াত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? গোলাঘাট জিলাত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? আমি ক'ৰবাত 100টাত হাৰিছো, ক'ৰবাত 500ত হাৰিছো, হাৰিব পাৰো, কিন্তু আমিতো ভোট পাইছো। ভোটত ছেকেণ্ড ডিভিজন নাই ইয়াত পলিটিক্সত। ইয়াত ডেপুটি জিলা পৰিষদ ডেপুটি এপি নাই, কিন্তু আমি প্ৰত্যেকটো অঞ্চলত সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায়ৰ আমি ভোট পাবলৈ সক্ষম হৈছো। প্ৰত্যেকটো ইলেকশ্যনৰ ৰাইজৰ চিন্তা চৰ্চা বেলেগ। ৰাইজেও ভালকে জানে যে পঞ্চায়তত যিমানেই ৰাইজে ওলাই আহক চৰকাৰ বদলাব নোৱাৰে। গতিকে ৰাইজে এছেম্বলিত চৰকাৰ বদলাবৰ কাৰণে চৰকাৰখনৰ যি আনএমপ্লয়মেণ্ট প্ৰব্লেম, নিবনুৱা সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, ইলেক্ট্ৰিচিটি বিল বৃদ্ধি, মেডিচাইনৰ বিল বৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰিক বিষয়টো এইবিলাক ৰাইজে সময়ত বিচাৰ কৰিব। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল হোৱা নাই, যথেষ্ট চিন্তাজনক, উদ্বেগজনক। আৰু বহুতেই কৈ আছে যে বিজেপিও আগতে বেয়া কৰিছিলে, পিছত ভাল কৰিছে। মই তেনেকুৱা কথাবিলাকৰ বিশ্বাস নকৰোঁ। আমাৰো কিছু আশা আছে, সেইখিনি সভাপতি মহোদয়ে কালি স্বীকাৰ কৰিছে যে তেওঁ পৰ্যালোচনা কৰিব। তাৰ ওপৰত আৰু মন্তব্য দি পেলাই বিতৰ্কত নোসোমাওঁ। তেওঁ পৰ্যালোচনা কৰিম বুলি কোৱা কাৰণে মই মোৰ সন্তুষ্টি লাভ কৰিছোঁ।